কি কৰি আছে? মই দুপৰীয়া এতিয়া ভাত খাবলৈ লৈছোঁ বাৰু। আপোনালোকে ভাত খালেনে নাই বাৰু? মই লৈছোঁ ভাত খাবলৈ। একে বাতি দালি লৈছোঁ দেই। আমাৰ টিকিলাটোকো লগত লৈ লৈছোঁ দেই ভাত খাবলৈ। এই ভাজি ভাজি দেখাইছে। ভাজিখিনি ক'ত সোমাই আছে? এইয়া ভাজি। এয়া পনীৰ আলু মিক্স কৰি পেলাই মানে এনেকৈ ভাজিটো বনাইছোঁ আৰু এয়া পানীলাও বাকলি আৰু কলডিল আছিলে, তাকে মিক্স কৰি পেলাই মানে ভাজিটো বনাই দিলোঁ আৰু কিনো আৰু ভাগ ভাগকৈ বনাই থাকিম নহয় জানো। আৰু এইফালে নেমু, বগৰী, নিমখ এইকেইটা লৈ লৈছোঁ। দেহাই মই আজি দুইটাই খাম আৰু দেই। দেহাকো অকণ শিকাব লাগে নহয় নি মাম খাবলৈ, হয়নে দেহা? তুমিও নি মাম খাবা ন? তুমি নেমুটো খাই ভাল পাইছা? নেমুটো খাই ভাল পাইছা? নেমু খাই ভাল লাগিছে নেকি দেহা? খোৱা, নি মাম খোৱা। এইফালৰ পৰা মাম খোৱা, মামকো খোৱা। আমাৰ দেহা আকৌ বাঁহতি আহে দেই। সি আকৌ বাঁহতেৰে ভাত খায়, সোঁহাতেৰে ভাত নাখায়। যিকোনো বস্তুৱে বাঁহতেৰে খায় বাৰু। জৰা নেমু যে এইটো গুটিটো বেছি ওলায়। হ'ব, তুমি চেপিব নালাগে উঠাই। টিকিলাটোকো লগতে লৈ পেলাই খাইছোঁ আৰু নহ'লেনো ইয়াকনো ক'ত থ'ম বাৰু। মোৰ টিকিলাটো মোৰ লগতে থাকে ন গোসাঁই? মইতো কলিজা বেটা হয়নে নাই? ইয়াক ৰাখিবলৈ মাকে ছোৱালী এজনী আনিছিলে নহয়। তাৰপিছত ছোৱালীজনী মানে কেঁচুৱা ৰখা ছোৱালী যে আজিকালি মানে বহুত দিগদাৰ একদম ৰাখিবলৈ। তাৰপিছত ছোৱালীজনী কি হয়, অনবৰত মোবাইলতে ব্যস্ত হৈ থাকে। খালী মোবাইলটো ল'ব আৰু লৈ ফোন কৰি থাকিব। বয়ফ্ৰেণ্ডলৈ বোলে ফোন কৰে, ফোনেই কৰি থাকে, অনবৰত ফোনেই কৰি থাকে। পোৱালীয়ে কি কৰিছে কি নাই কৰা একোৱে নাচায়। লাগিলে পৰি ধৰি কিবা হ'লেও মানে গম নাপায় আৰু ফোনটোত একে সোমাই যায়গৈ যে। তাৰপিছত মই বোলো নালাগে বোলো পঠিয়াই যায়, কাম কৰা ছোৱালীনো কেলৈ? মই আছোঁ নহয়। মই আছোঁ যেতিয়া কিহৰ আৰু ইমান কাম কৰা ছোৱালী মোৰ লগতে লাগি ভাগি থাকিব আৰু। মই যি কৰোঁ সিও তাকে কৰিব। এতিয়া মানে এনেকুৱা, মই যি কৰোঁ সিও মোৰ লগে লগে আৰু। এতিয়া মাম খোৱা, মাম খোৱা। আৰু নেমু নাখায়? আৰু নেমু খাই থাকিলে কি হ'ব? তুমি মাম খাব লাগিব নহয়। মাম খোৱা, মাম খোৱা আকৌ। তাত থ'বা। বহুত ভয় জানে আজিকালি মানে কাম কৰা ছোৱালী ৰাখিবলৈ, মানে বহুত ভয়ৰ কথা হৈ গৈছে মানে। সেইটো কাৰণে নিজেই কষ্ট কৰি লাগিলে নিজেই ৰাখিম আৰু। আইতাকনো হৈছোঁনো কিহত, হয়নে নাই? আৰু কেইদিনমানহে কষ্ট কৰি দিম আৰু। ছোৱালীজনীয়ে মানে ছোৱালীয়ে মাকলৈ কিমানখিনি আশা কৰি থাকে, মায়ে অকণমান চাই দিব বুলি, হয়নে নহয়? সেইকাৰণে অকণমান চাই চিতি দিছোঁ। আৰু এবছৰ মানে চালেতো পিছততো স্কুলেই যাব, আৰু ডাঙৰ হৈ গ'লেতো আৰু আমাৰ এইটো গুচিয়ে যাব, হয়নে নাই? দেখালোঁ তুমি নেমু খাই আছা যে মাম নোখোৱা কিয়? নেমু নাখা? বগৰীটো ঘৰত বনাইছিলোঁ, গুড় দি বনাইছোঁ। বহুত ধুনীয়া লাগে খাবলৈ এতিয়া, আৰু কোমল হৈ গৈছে। মই যে মামটো খাই খতম কৰি দিম এতিয়া। তুমি কেতিয়া মাম খাবা? খোৱা। মই মাম খাই খতম কৰি দিম দেহা, তুমি খোৱাচোন। এই নাখালে নিমখ। এই মাম খোৱা, এইফালে মাম খোৱা, এইফালে মাম খোৱা, মাম খোৱা। মাম খোৱা, এয়া মাম 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 মাম। ই নেমু খাইহে ভাল পাইছে দেখোন। মাম খাব লাগে, গোসাঁই মানুহ নি মাম খাব লাগে। এনেই খুৱাই দিওঁ ভাত। আজি ভাবিলোঁ বোলো মই খাইছোঁ যেতিয়া মোৰ লগতে খাওক আৰু। সেইকাৰণে বোলো অকণমান হাত চাত ধুৱাই অভ্যাসটো কৰাই দিম বুলি ভাবিছোঁ। সি আকৌ সেই নেমুহে খাইছে, ভাত পানী নাখালে আৰু তাক অকণমান
চামুচেৰে খাই দিব লাগিব আৰু সেইটো নেমু খাই আছে দেখিছেনে নেমুটোনো কিনো ভাল পাইছে টেঙা লাগে নাই এয়াই আৰু এনেকৈ আৰু গৈ আছে আৰু দিনবোৰ আৰু আৰু গৰমত মানে মাছ মাংস খাবলৈ ইমান ভয় হৈ গৈছে আজিকালি গৰমত মাছ মাংস খালেই কি হ'ব ডিচেণ্টেৰি হ'ব পেটৰ অশান্তি তাৰ সলনি এনেকৈ নিৰামিষ খোৱাই ভাল পাৰিলে সিজোৱাহে খাব লাগে মই একেবাৰে তেল অকণ অকণ ভাজিখিনি যে অকণ অকণ তেল দি ভাজিছোঁ মানে ইমান তেল দিয়াও নাই তেলৰো মানে হেৰি হৈ গৈছে আৰু তেল খায়ো মানে বহুত বেমাৰো হয় আজিকালি বেছিভাগ তেলৰ পৰাই বেমাৰ হয় দা মই খাই খতম কৰি দিম তুমি নেমু খাই থাকিবা মই ভাত খাই খতম কৰি দিম দালিডাল পানীলাও দিছোঁ পানীলাও ৰঙালাও নেমু খাই খাই চব দালিতে পেলাইছে দেখিছে এয়া কিয় পেলাইছা নেমু খাই খাই তুমি দালি মাম খোৱা এতিয়া মাম খোৱাচোন ভাতটো খাবলৈ শিকা নি শিকা সকলোকে দুপৰীয়া গুড আফটাৰনুন জনালোঁ আপোনালোকে ভাত পানী খোৱা নাই যদি খাই ল'ব দেই আৰু আমি খাইছোঁ আৰু আজিলৈ আহিছোঁ নহ'লে কি হ'ব এনেকৈ পোৱালিৰ লগত ভাত খাওঁতে খাওঁতে একদম এঘণ্টা লাগি যাব আৰু ইমান এঘণ্টাত এই ভিডিঅ'ও কৰিব নোৱাৰি নহয় জানো আৰু আজিলৈ আহিছোঁ বাই বাই দেখা বাই বাই দিয়া চকুটো এনেকৈ নকৰে নহয় বাই বাই দিব লাগে বাই বাই চুমা